ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক প্ৰতিবেদন কেইটামান দিম তাৰ পৰাই তোমালোকে চাই ল'বা আৰু বাকিখিনি তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা চোৱা প্ৰথম কি কৈছে তোমাৰ বিদ্যালয়ত পালন কৰা শিক্ষক দিৱসৰ ওপৰত এখনি প্ৰতিবেদন লিখা 5 ছেপ্টেম্বৰ হ'ল শিক্ষক দিৱস আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ বিশিষ্ট দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয় যোৱা 2024 চনৰ 5 ছেপ্টেম্বৰত আমাৰ বিদ্যালয়ত এই উদ্দেশ্যে এখন বিশেষ সভাৰ আয়োজন কৰা হয় ইয়াত তোমালোকে কি লিখিবা 24 লিখিব লাগিব কাৰণ তোমালোকে 25ত যেহেতু দিবা এখানে 24 লিখিবা ইয়াত এই সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰে শ্ৰী হোমেন বৰগোহাঁইদেৱে বিশিষ্ট বক্তা হিচাপে এই সভাত যোগদান কৰে এই সভাত আমাৰ অঞ্চলৰ কেইগৰাকীমান গুণী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ইয়াত এই বস্তুটো তোমালোকে বেলেগ নাম দিব পাৰা এইটো নিদিলেও হ'ব তাৰ পিছত চোৱা বিশিষ্ট ব্যক্তিগৰাকীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শিক্ষকসকলে সমাজ গঠনত যোগদান কৰা সম্পৰ্কে বহলাই ব্যাখ্যা কৰে কেইবাগৰাকী বক্তাই শিক্ষকসকলে সমাজত যোগোৱা অৱদান সম্পৰ্কে বহলাই ব্যাখ্যা কৰা হয় শেষত সভাপতিয়ে সমাজ গঠনত শিক্ষকসকলক অধিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই সভাৰ কাৰ্যসূচী অন্ত পেলায় মানে কথা হ'ল তোমালোকৰ প্ৰতিবেদন কি হয় তোমালোকৰ বিদ্যালয়ত যে কোনো অনুষ্ঠান ধৰা শিক্ষক দিৱস নহয় বাকি কিবা যদি সভা অনুষ্ঠিত কৰা হয় বা অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেনেহলে কি হৈছিলে সেই বিষয়ে মানে তোমালোকৰ বস্তুটো দিব লাগে প্ৰথম কথা হ'ল কি অনুষ্ঠান পালন হৈছে ধৰা 5 ছেপ্টেম্বৰ শিক্ষক দিৱস পালন হৈছে এই বিষয়ে অলপ লিখি ললা ধৰা এইখিনিলৈকে তোমালোকে লিখি ললা বস্তুটো প্ৰথমখিনি বুজি লবা প্ৰথম যেটো মানে মুখ্য তোমালোকৰ অনুষ্ঠানৰ কথাটো অলপ লিখি লবা তাৰ পিছত তোমালোকৰ বিদ্যালয়ত কেনেকৈ আয়োজন কৰিছা কোন আহিছিলে প্ৰধান শিক্ষকে প্ৰথমে কি কৰিব বা সভাপতি আসন কোনে গ্ৰহণ কৰিব হেতু বস্তু তোমালোকে প্ৰকাশ কৰিবা ইয়াত তাৰ পিছত কি হৈছিলে বিশিষ্ট বক্তা হিচাপে তোমালোকৰ অঞ্চলৰ কোনোবা ব্যক্তি যদি ইয়াত মানে অনুষ্ঠানত উপস্থিত আছিল তেওঁ কি কৰিছা সম্বৰ্ধনা জনাইছা তেওঁ কিছুমান ধৰা সেই আজিৰ দিনটো মানে তাৎপৰ্যৰ বিষয়ে ক'বলৈ দিলা এই তেনেকৈ তোমালোকে বহলাই লিখি দিবা নিজৰ ভাষাৰে তাৰ পিছত 2016 চনত আহিছিল চোৱা কি তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই স্থানীয় বাতৰি কাকতৰ বাবে এখনি প্ৰতিবেদন প্ৰস্তুত কৰে এইটো কিন্তু ইম্পৰ্টেন্ট বস্তু কাৰণ কিয় এই এনেকুৱা ধৰণৰে পাবা তোমালোকে বেছিভাগ তোমালোকে শিক্ষক দিৱস বা কোনো অনুষ্ঠান পালন তেনেকুৱা নাহিলেও এইবিলাক কিন্তু আহিবই প্ৰতিবেদন বাতৰি কাকতত দিয়া এইবিলাক আহিবই যেহেতু ব্যাকৰণৰ এইটো লাষ্ট ইউনিট আছিল বা লাষ্ট আমাৰ ডিসকাস কৰা এইটোই আছিল বাকি তোমালোকে অনুসৰ্গ উপসৰ্গ এইবিলাক পাৰিবাই সেইখিনি মই দিবলৈ যোৱা নাই বা বিপৰীত শব্দ সমাৰ্থক শব্দ এইবিলাক নালাগে আৰু যদি লাগে পিডিএফ মই দি দিম চেনেলত জয়েন হৈ লবা তাৰ পিছত বাকি যিমানখিনি আছে আৰু এতিয়া ইয়াত কৈ দিওঁ তোমালোকৰ গ্ৰামাৰ সেকশনৰ কাৰণে মোৰ চেনেলত যিকিটা ক্লাস 10 ৰ এইবাৰ মই হেৰি দিছো ভিডিও দিছো গুটেকিটা ইম্পৰ্টেন্ট ঠিক আছে ইম্পৰ্টেন্ট বুলি কথাটো গুটেকিটা ইম্পৰ্টেন্ট কোনকিটা হ'ব যিকিটা মই ব্যাকৰণ দিছো ডেসক্ৰিপচনত তোমালোকে প্লেলিষ্টটো পাই যাবা এই প্লেলিষ্টত যিমানখিনি তোমালোকে ব্যাকৰণ দেখিছা গুটেখিনি পিডিএফ চেনেলত দিয়া আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা ভিডিও যদি চোৱাৰ ইমান সময়ও নাই পিডিএফ চাই তোমালোকে মানে গ্ৰামাৰ কোনখিনি কি আছে চাই ল'ব পাৰিবা ঠিক আছে এই ইয়াৰ বাহিৰে গ্ৰামাৰ একো নাহে গুটেখিনি মই কমপ্লিট কৰি থৈছো এতিয়া চোৱা বিশুদ্ধ খোৱা পানীৰ দাঁতনি আৰু জেজেম মানে হ'ল কি জল জীৱন মিছন এইটো ইম্পৰ্টেন্ট জল জীৱন জেজেম তাৰ পিছত চোৱা স্থান হ'ল হোজাই এনেকৈ লিখিবা তোমাৰ যি জিলা হেতু লিখিবা তাৰ পিছত তাৰিখ দিবা তাৰিখ তোমালোকৰ যেটো এক্সাম ডেট হ'ব এই তাৰিখটো হ'ব হোজাই অঞ্চলৰ প্ৰায়বোৰ ঠাইৰ পানী বিশুদ্ধ নহয় অঞ্চলটোৰ পানীৰ স্তৰ বহু তলত পোৱা যায় আৰু যি পানী পোৱা যায় হেয়া খোৱাৰ উপযোগী নহয় লগতে ৰাসায়নিক পদাৰ্থ আৰু আইৰণযুক্ত এই অঞ্চলত কিছুমান পানী যোগানৰ আঁচনিৰ ব্যৱস্থা আছে যদিও সেইবোৰ প্ৰায় অচল অৱস্থাত পৰিণত হৈছে অঞ্চলটোত কোনো বিশেষ ধৰণৰ টিপ কলৰো ব্যৱস্থা নাই জল জীৱন মিছন আঁচনি মাধ্যমেৰে এতিয়া অঞ্চলটোত সুপৰিকল্পিতভাৱে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হৈ উঠা নাই যাৰ বাবে অঞ্চলটোৰ মানুহে আইৰণযুক্ত পানীকে খাব লগা পৰিস্থিতি হৈ আছে সেয়েহে চৰকাৰে এই অঞ্চলটোৰ ক্ষেত্ৰত শীঘ্ৰেই জল জীৱন মিছন আঁচনি জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব লাগে বাস ইমান ধুনীয়াকৈ হৈ গ'ল তোমালোকৰ এই প্ৰতিবেদনটো বাতৰি কাকতত দি দিলা বাস তাৰ পিছত হৈ গ'ল 2018 চনত কি আহিছিল বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ আজবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলে এখন প্ৰতিবেদন লিখিব লাগে প্ৰতিবেদন আহিবই যদি বাতৰি কাকতৰ আহে একদম ইম্পৰ্টেন্ট হৈ আছে বাতৰি কাকত আহিবই বানপানীৰ ফলত বিদ্যালয়ৰ বিস্তৰ ক্ষতি সাধন এনেকৈ লিখি লবা মেৰামতি কৰিব লাগে কি ঘৰ দুৱাৰ বিদ্যালয় ঠিক আছে
স্থান দিবা, যেনেকৈ ধৰা যি জিলাৰ হয় সেইটো জিলাৰ দি দিবা, তাৰিখটো যিটো এক্সাম ডেট হ'ব সেইটোত দিবা। এসপ্তাহ ধৰি নেৰানেপেৰা অবিৰাম নিৰন্তৰ যিকোনো এটা লিখিলেই হ'ল। বৰষুণ পৰাৰ বাবে সমগ্ৰ বৰপেটা অঞ্চলত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন ৰাস্তাবোৰো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ঠায়ে ঠায়ে গাঁত হৈ পৰিছে। ইয়াৰ সমসাময়িকভাৱে অঞ্চলটোৰ বিদ্যালয়সমূহৰ বিস্তৰ ক্ষতিসাধন হয়। কেইবাদিনো বানপানীৰ তলত থকা ডেস্ক বেঞ্চবোৰ পচি যায় আৰু বহাৰ ঠাইসমূহ ঠায়ে ঠায়ে গাঁত হৈ যায়। কিছুমান বিদ্যালয়ত শিক্ষাৰ লাগতিয়াল সমলসমূহ উটি যায়। বহুতো বিদ্যালয়ৰ শৌচাগাৰ বা লেট্ৰিন বাথৰুমসমূহো ভাঙি পৰে। আন কিছুমান বিদ্যালয়ত শ্ৰেণীকোঠাৰ বেৰসমূহ এৰাই যায়। কিছুমান বিদ্যালয়ৰ পুথিভঁৰালত পানী সোমায় আৰু বহু মূল্যৱান কিতাপ পত্ৰ নষ্ট কৰে। সেয়েহে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এই বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱা সা সামগ্ৰীৰাজিৰ পুনৰ মেৰামতিৰ কাৰণে চৰকাৰে শীঘ্ৰে ব্যৱস্থা কৰিব লাগে। লগতে এই বিদ্যালয়সমূহৰ পৰিৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। অন্যথা এই বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰাত নানান অসুবিধাৰ সন্মুখীন হ'ব আৰু পাঠদানৰ পৰাও ব্যাহত হ'ব। তাৰপিছত 2019 চনত কি আহিছে, বৰ্তমান অসমৰ বিদ্যালয়বোৰৰ শিক্ষাৰ পৰিৱেশ কেনেধৰণৰ উল্লেখ কৰি সেই পৰিৱেশক শীঘ্ৰে উন্নতি কৰি চৰকাৰৰ বাবে দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি বা প্ৰতিবেদন লিখিব লাগে। অসমৰ বিদ্যালয়বোৰৰ অপ্ৰীতিকৰ শোচনীয় পৰিৱেশ পৰিস্থিতি। তাৰিখ তোমালোকৰ এক্সাম ডেট। বৰ্তমান অসমৰ বহু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ পৰিৱেশৰ শোচনীয় অৱস্থাই দেখা দিছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অনুপাতে বহুতো বিদ্যালয়ত ডেস্ক বেঞ্চ আৰু বহাৰ ঠাইৰ নাটনি দেখা দিছে। কিছুমান বিদ্যালয়ত শিক্ষাৰ লাগতিয়াল সমলসমূহ অভাৱে দেখা গৈছে। আন কিছু বিদ্যালয়ত কম সংখ্যক শিক্ষকৰ জৰিয়তে বিদ্যালয়ৰ পাঠদান হৈ আছে। বহুতো বিদ্যালয়ত খোৱাপানী আৰু শৌচাগাৰ বা লেট্ৰিন বাথৰুম সুব্যৱস্থা নাই। আন কিছুমান বিদ্যালয়ত খেলাৰ সামগ্ৰী আৰু খেলপথাৰৰ বিশেষকৈ অভাৱ আছে। কিছু বিদ্যালয়ৰ চাৰিওকাষৰ বেৰ বৰ্তনি নাই আৰু যিবোৰ বিদ্যালয়ত আছে সেইবোৰৰো বেৰ ভাঙি গৈছে। অসমৰ বহু সংখ্যক বিদ্যালয়ত এতিয়ালৈকে পুথিভঁৰালৰ অভাৱ পৰিলক্ষিত হৈছে। কিছুমান বিদ্যালয়ৰ পুথিভঁৰাল আছে যদিও তাত পৰ্যাপ্ত পৰিমাণে কিতাপ আৰু পঢ়াৰ সুব্যৱস্থা নাই। সেয়েহে চৰকাৰে অসমৰ বিদ্যালয়সমূহৰ পৰিৱেশ উন্নত কৰি এক শিক্ষাৰ সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। অন্যথা আন ৰাজ্যৰ তুলনাত অসমৰ বিদ্যালয়বোৰ তেনেই পিছ পৰি ৰ'ব। সেইখিনি লিখিব লাগে। তাৰপিছত 20 চনত চোৱা, 20 আৰু 17 চনত একেই আহিছে। চোৱা, বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট পথ দলং আদি হ'ব ইয়াত নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। তাৰপিছত ইয়াত চোৱা, তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা। দুটা একেই হয়, সেইকাৰণে এটা হেৰিতে হৈ গ'ল। তোমাৰ এইটো পঢ়ি ল'বা তোমালোকে। ঠিক আছে, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যিহেতু তোমালোকৰ এতিয়া পৰীক্ষাৰ সময়, তোমালোকে এই প্ৰতিবেদন যদি প্ৰয়োজন হয় তেতিয়াহ'লে তোমালোকে চাই ল'ব পাৰিবা ইয়াত, আৰু এই PDF-ও পাই যাবা ইয়াৰ, চিন্তা নকৰিবা। টেলিগ্ৰামত জইন হৈ ল'বা, তাৰপিছত PDF পাবা। আৰু আমাৰ গ্ৰামাৰ ছেকশ্যন সমাপ্ত হৈছে, তোমাৰ আছামিজ গ্ৰামাৰ। আৰু ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ যিখিনি মোৰ প্লে'লিষ্টত আছে বা যিখিনি তোমালোকৰ PDF আছে চেনেলত, সেই গোটেইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া ৰচনাটো মই তোমালোকক কেইটামান কমন দি দিম। ৰচনাৰ ক্ষেত্ৰত তোমালোকে PDF পাই যাবা চেনেলত তোমালোকক পাই যাবা। এইটো ভিডিঅ' আকাৰে নিদিওঁ, তোমালোকে কি ৰচনা চাব লাগিব তাৰ কেইটামান মই বাছনি কৰি দিম। ঠিক আছে, ধন্যবাদ।